নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষা বিভাগত প্ৰকৃততে কি চলিছে এটা পৰীক্ষা পতাৰ ক্ষেত্ৰত কিমান সফল ৰাজ্য চৰকাৰ কিয়নো এটাৰ পিছত এটা পৰীক্ষাৰ প্ৰশ্ন কাকত হৈছে ফাদিল আৰু এবাৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ খৰব হৈছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুলৈ পুনপটীয়া প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে এবাৰ কংগ্ৰেছ নেত্ৰীগৰাকীক জনাইছো এই মুহূৰ্তত খবিখে আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষা বিভাগত প্ৰকৃততে কি হৈছে কি চলিছে ৰাজ্যৰ শিক্ষা বিভাগত প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত এবাৰ খৰব হৈছে মীৰা বৰঠাকুৰ কিয় বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হয় অসমত আৰু ইতিমধ্যে এবাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুলৈ পুনপটীয়া প্ৰশ্ন কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ আপোনাৰ কাৰ্যকালত এটাও পৰীক্ষা ভালদৰে হোৱা নাই এটাও পৰীক্ষা অনুষ্ঠিত হোৱা নাই ভালদৰে আৰু এটা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ পিছত কিয় পৰীক্ষা সুকলমে অনুষ্ঠিত নহয় কিয় সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে ৰাজ্য চৰকাৰে তাক লৈ এতিয়া প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেত্ৰীগৰাকী ইতিমধ্যে যে পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল উচ্চতৰ মাধ্যমিক বৰ্ষৰ পৰীক্ষাৰ ফলাফল যে ফাদিল হৈছিল সেই ফাদিল হোৱাৰ পিছতে ইতিমধ্যে পৰীক্ষা স্থগিত ৰখা হৈছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কথা তেওঁ উল্লেখ কৰিছে সামাজিক মাধ্যম যোগে আৰু ইয়াৰ পিছতে বিৰোধী খৰব হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীলৈ প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে যে আপুনি আপোনাৰ কাৰ্যকালত কিমানটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিছে কিয়নো মেট্ৰিকৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষালৈ প্ৰতিটো পৰীক্ষাতে কিবা নহয় কিবা এনে ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে কোনো এটা পৰীক্ষা ৰাজ্যত সুকলমে অনুষ্ঠিত হোৱা নাই আৰু যাৰ প্ৰভাৱ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পৰিছে আৰু এয়া অতিকৈ দুখজনক বিষয় বুলি তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ শিক্ষা বিভাগত প্ৰকৃততে কি চলি থাকে আৰু কি হৈছে কিয়নো এটাৰ পিছত এটা এনে ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰি আছে ৰাজ্য চৰকাৰে আৰু এটা পৰীক্ষাও তেওঁলোকে সুকলমে অনুষ্ঠিত কৰিব পৰা নাই কিয় বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হয় এই ক্ষেত্ৰত কিয় খৰব নহয় শিক্ষামন্ত্ৰীগৰাকী তেখেতৰ নেতৃত্বত যেটো ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনৰ সকলো পৰীক্ষা অনুষ্ঠিত হয় আৰু এই পৰীক্ষাসমূহৰ পেপাৰখন কেনেদৰে লিক হ'ব পাৰে প্ৰশ্ন কাকতখন কেনেদৰে ফাদিল হ'ব পাৰে সামাজিক মাধ্যমত সেই বিষয়ত কিয় গুৰুত্ব প্ৰদান নকৰে শিক্ষামন্ত্ৰী গৰাকী আৰু তেখেতৰ কাৰ্যকালত 5 বছৰ উকলি যাবৰ সময় হৈছে কিন্তু তাৰ পিছতো তেখেতে কিন্তু এতিয়াও এটাও পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰিব পৰা নাই বুলি উল্লেখ কৰিছে এবাৰ কংগ্ৰেছ নেত্ৰী গৰাকীয়ে আৰু ৰনোজ পেগু ডাঙৰীয়া বুলি উল্লেখ কৰি তেওঁ পুনপটীয়া প্ৰশ্নৰ উত্তৰ বিচাৰিছে যে আপোনাৰ শিক্ষা বিভাগত কি হৈছে আৰু আপুনি কিয় আজিলৈকে পৰীক্ষা এটাও ভালদৰে অনুষ্ঠিত কৰি দেখুৱাব পৰা নাই বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হোৱা এই যে গুৰুতৰ সমস্যা এই সমস্যা আপুনি কিয় ৰোধ কৰিব পৰা নাই বুলি তেখেতে উত্তৰ বিচৰাৰ পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মই শিক্ষা বিভাগত হৈছে কি শিক্ষামন্ত্ৰীৰ দায়িত্ব কি পৰীক্ষা এটা বাতিল কৰিব এটা পৰীক্ষা সুকলমে আপোনালোকে পাতিব নোৱাৰে এটা বিভাগ আমিতো আগতে এনেকুৱা দেখা নাই যে প্ৰত্যেকটো পৰীক্ষাতে পেপাৰ লিক হয় এনেও গোটেই চৰকাৰখন লিক হোৱা চৰকাৰ এইখন চৰকাৰতো কোনো তেনেকুৱা কোনো মানে ব্যৱস্থা নাই কিন্তু মই ৰনোজ পেগু ডাঙৰীয়াক সুধিব বিচাৰিছো ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াক পৰীক্ষা বাতিল হল বুলি কৈ দিলে আপোনালোকৰ সমাপ্ত হয় নেকি এটা পৰীক্ষাৰ কাৰণে এজন ষ্টুডেণ্টে নিজৰ প্ৰিপাৰেচন অভিভাৱকৰ তাৰ লগত থকা জড়িত আৰু তেওঁলোকৰ গোটেই মানসিক যেটো এটা পৰিস্থিতি এইটো আপোনালোকে কৈ দিব এখন বোৰ্ডে যদি পৰীক্ষা এটা সুকলমে পাতিব নোৱাৰে এখন বোৰ্ড থকাৰ কিবা কাম আছে নেকি কলেজক নিজেই কক আপুনি কলেজে নিজে পাতিব নিজে সাৰ্টিফিকেট দিব যেহেতুকে আপোনালোকে নোৱাৰে প্ৰত্যেকটো পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হয় আপোনালোকে তাৰ পিছত ব্যৱস্থা ল'ব এনেকুৱা ভেলকিবাজিৰ এটা শিক্ষা বিভাগ চলাটো কিমান দুৰ্ভাগ্যজনক কথা আপুনি উত্তৰ দিব লাগিব আপুনি ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া আপুনি শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত কিমানটা পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হৈছে কিয় আপোনালোকে মই সদায় কৈ আছো হালেৰি খিয়াল কৰি দিছে যিবিলাক কামত শিক্ষা বিভাগটোক লৈ আপোনালোক সিৰিয়াছ নহয় দ্বিতীয়তে আকৌ শুনিলো 6:30 বজাত বুলি আপোনালোকে স্কুল খুলিব এই কোন ল'ৰা-ছোৱালী বিলাকক যেতিয়া আমি 8টা বজাত স্কুললৈ পঠাই মই নিজে এগৰাকী মাতৃ হিচাপে যেতিয়া মই পঠাইছিলো তেতিয়াও বুজি পাওঁ যে কিমান কষ্ট কৰি ল'ৰা-ছোৱালী কিটাক উঠাব লাগে 6:30 বজাত কিয় উঠাব লাগে আপুনি মন্ত্ৰালয় 6:30 বজাত খুলিব পাৰিব আদৰ্শ বেলেগলৈ দিয়াৰ আগত নিজে দেখাব লাগিব মন্ত্ৰালয় তেতিয়ালে 6:30 বজাত খুলক মন্ত্ৰীসকলে আপোনালোকে 11-12 বজাত অফিচলৈ আহিব কোন ল'ৰা-ছোৱালী বিলাকক 6:30 স্কুললৈ পঠাবলৈ আহিছে হৈছে কি আপোনালোকৰ মানুহ গুটেই বিলাককে মানসিকভাৱে এটা হতাশগ্ৰস্ত পৰিৱেশলৈ লৈ যাব নেকি
মই সেইকাৰণে কৈছো শিক্ষামন্ত্ৰী মহোদয়ে অকলে মাতি প্ৰেছ মিট দিলে নহব ৰাইজৰ এই প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকে দিব লাগিব যে প্ৰশ্ন কাকত কিয় বাৰম্বাৰ ফাদিল হয় কিয় এটাও পৰীক্ষা সুকলমে পাতিব নোৱাৰে আৰু এই কণ ল'ৰা ছোৱালীবিলাকক 6:30 বজাত কিয় স্কুল পঠাবলগীয়া হয় ইয়াৰ উত্তৰ ৰমেশ পেগু ডাঙৰীয়া দিব লাগিব আমাৰ কৰকাতলৰ পইচা লৈ পেলাই এনেই ৰং ৰহস্য কৰি পেলাই দিছপুৰত বহি থাকিলে ৰাইজে ক্ষমা নকৰিব ধন্যবাদ